हेलो फ्रेंड्स वेलकम टू एसपीएन आसाम बहुत ভাল খবৰ এটাৰ আৰম্ভ কৰিছো আজিৰ এই ভিডিওটো অৰ্থাৎ ফাইনালি সিটেটৰ নোটিফিকেশন আহি গল 8 ফেব্ৰুৱাৰী 2026 ত সিটেট হবলৈ গৈ আছে অৰ্থাৎ 2025 চনত যেটো সিটেট হবলগীয়া আছিল এই বছৰ নহল বিশেষ কাৰণত ছাগে নহল তেওঁলোকে পাতিব নোৱাৰিলে অৰ্থাৎ এই সিটেটটোৱে অৰ্থাৎ আগন্তুক সিটেট আমাৰ 8 ফেব্ৰুৱাৰীত হ'ব 2026 চনত আৰু ইয়াৰ এক্সাম হ'ব পেপাৰ 1 পেপাৰ 2 দুইখন হ'ব 8 তাৰিখে গতিকে আফটাৰ এ লং ওয়েট খসাকো এটা ভাল খবৰ আপোনালোকে বহুত আশা কৰি আছিল বা বহুত আশাৰে পঢ়ি আছিল যিসকলে পঢ়ি আছে সিটেটৰ কাৰণে আৰু আজি এটা গম পালো যে আমাৰ তাৰিখ এটা গম পালেহে কি হয় আমাৰ পঢ়াত মন বহে বা অলপ গুৰুত্ব দিয়া হয় এনে নহলে আমাৰ মনটো উস্পিছাই থাকে যে এক্সাম হ'ব নে নহয় গতিকে তাৰিখ ইতিমধ্যে আহি পালে 8 তাৰিখে হ'ব ফেব্ৰুৱাৰী গতিকে আপোনালোকে যদি এতিয়ালৈকে পঢ়া নাই বা অলপ পঢ়ি আছে ভালকৈ পঢ়া ষ্টাৰ্ট কৰি দিয়ক আৰু টেনশন লোৱাৰ কোনো দৰকাৰ নাই যিসকলে নেকি নতুনকৈ ডিএলএড পাস কৰিলে বা বিএড পাস কৰিলে তেওঁলোকে ভালদৰে দিয়ক তাৰ পিছত যিসকলে এপ্লাই কৰিব নোৱাৰিলে আগৰ কেইবছৰত যে 5000 পাছত বা 4000 পাছত যিসকলে এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকৰ বাবেও ভাল খবৰ এটা আছে যিসকলে গম পোৱা নাই মই নেক্সট ভিডিও ক্লিপ এটা দিম তাত কৈছে যে ইএমএ কৈছে যে 4500 কমপ্লিট হোৱাৰ লগে লগে 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰীত নতুনকৈ আকৌ নোটিফিকেশন দিব তাত থাকিব 4699 টা পোষ্ট থাকিব এলপি ইউপি গতিকে আপোনালোকে ভালদৰে পঢ়ক ভালদৰে ভাল মাৰ্কস আনক যাতে নেক্সট ৰিক্ৰুটমেন্টত আপোনালোকে এপ্লাই কৰিব পাৰে গতিকে নেক্সট ভিডিওটো চাওক ইএমএ কি কৈছে শুনক বলে বাকি আছে এই গুটেখিনি শিক্ষক নিযুক্তি হৈ যাব আৰু ডিসেম্বৰ মাহত নহলে জানুৱাৰী মাহত আমাৰ আকৌ বিজ্ঞাপন ওলাব এডভাৰটাইজমেন্ট ওলাব গতিকে এইবাৰ যিসকলে নাপালে তেওঁলোকক আপোনালোকে কৈ দিব যে তহঁতে মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই যদি টেট পাস কৰিছ ডিএলএড পাস কৰিছ বা বিএড পাস কৰি থৈছ তহঁতৰ কাৰণে ডিসেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেন্ট ওলাব আকৌ বিজ্ঞাপন ওলাব আৰু তহঁতি সকলোৱে